মোৰ মালিক 50 বছৰীয়া এজন ভদ্ৰ মানুহ আছিল। তেওঁ সদায় মোক 200 টকা দিছিল আৰু মোক কৈছিল যে মোৰ আঁঠু দুটা মালিচ কৰি দিয়া। মই তেতিয়া আনন্দ মনেৰে সেই কামটো কৰিছিলোঁ। এদিন যেতিয়া মই মালিকৰ কোঠালৈ গ'লোঁ, তেতিয়া মালিকে দৰজাখন বন্ধ কৰি দিলে আৰু মোক 10,000 টকা দিলে। লগতে ক'লে যে আজি গোটেই শৰীৰটো মোৰ মালিচ কৰি দিয়া। মোৰ আজি গাটো বহুত বিষ হৈ আছে, সেইবাবে মই তোমাক কৈছোঁ। মই তেতিয়া ভাবিছিলোঁ যে বুঢ়া মানুহ মালিচ কৰি দিওঁ, কিন্তু যেতিয়াই তেওঁ গাৰ কাপোৰ খুলিলে তেতিয়া মই একেবাৰে নিথৰ হৈ পৰিছিলোঁ। কাৰণ মোৰ নাম সবিতা আৰু মই এজনী বহুত দুখীয়া ঘৰৰ ছোৱালী আছিলোঁ। মই জীৱনত কিবা কৰিবলৈ বিচাৰিছিলোঁ যাতে আমাৰ ঘৰৰ আৰ্থিক অৱস্থা অলপ ভাললৈ আহে। মোতকৈ ডাঙৰ মোৰ 2জন দাদা আছিল। মোৰ মা দেউতাই লোকৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে আমাক লালন পালন কৰিছিল। এতিয়া এনেকৈ খুব কম বয়সতে মোৰ দাদা 2জনে কাম কৰিবলৈ লৈছিল। মোৰ স্কুল যাবলৈ বৰ হেঁপাহ আছিল, কিন্তু 4ৰ্থ শ্ৰেণীলৈকে পঢ়াৰ পিছত মই পঢ়া সামৰিবলগীয়া হ'ল, কাৰণ মোৰ মায়ে মোক আৰু স্কুললৈ যাবলৈ দিয়া নাছিল। মই মাক কৈছিলোঁ যে মই অলপ লিখা পঢ়া কৰিলে আমাৰ ঘৰৰ অৱস্থা ভাল হ'ব পাৰে, কিন্তু মোৰ মায়ে মোৰ কথাই নুশুনিলে আৰু 12 বছৰ বয়সতে তেওঁ মোক আনৰ ঘৰত কাম কৰিবলৈ লগাই দিছিল। এতিয়া মই গাভৰু হৈ আহিছিলোঁ। মোৰ মালিকৰ ঘৰত মোৰ 50 বছৰীয়া ঘৰৰ মালিক দিনৰাম বৰুৱা। তেওঁৰ পুত্ৰ বোৱাৰী আৰু নাতি একেলগে থাকিছিল। তেওঁৰ নাতিয়েক 15 বছৰ বয়সৰ আছিল। তাৰ নামটো ৰবি আছিল। ৰবিয়ে মোতকৈ 2 বছৰৰ ডাঙৰ আছিল। কেতিয়াবা মই তাৰ লগত কথা পাতিলে ৰবিৰ মাকৰ বহুত খং উঠে আৰু ক'বলৈ ধৰে যে তাই কাম কৰা ছোৱালী ৰবি, তাইৰ পৰা তুমি সদায় দূৰত থাকিবা। কিন্তু তাৰ পিছতো যেতিয়াই ৰবিয়ে সুযোগ পাই মোৰ লগত কথা পাতিবলৈ ধৰিছিল, সি মোক সুধিছিল যে তুমি ইমান কম বয়সতে পঢ়া শুনা এৰি আমাৰ ঘৰলৈ কাম কৰিবলৈ কিয় আহিছা? মই তেতিয়া কৈছিলোঁ যে আমি বহুত দুখীয়া মানুহ, সেয়েহে মায়ে মোক ইয়াতে কামত লগাই দিছে। মোৰ কাম ইয়াতে দিনৰাম বৰুৱাক সেৱা শুশ্ৰূষা কৰা আছিল। মই গোটেই দিন তেওঁলোকৰ ঘৰতে থাকোঁ আৰু মালিকৰ সেৱা কৰি থাকোঁ। মালিকৰ বয়স 50 বছৰ আছিল, কিন্তু দেখাত এতিয়াও তেওঁ 35 বছৰীয়া বা 40 বছৰীয়া যেন লাগিছিল। তেওঁৰ শৰীৰ পালোৱানৰ দৰে আছিল। 2 বছৰলৈকে সকলো ঠিকেই চলিছিল, কিন্তু মই এতিয়া ডাঙৰ হৈ আহিছিলোঁ। মোৰ শৰীৰটো এতিয়া চকুত লগা হৈ উঠিছিল আৰু মোৰ ভিতৰত ভৰ যৌৱনে ভৰি পৰিছিল। ৰবিয়ে এতিয়া ডেকা হৈ উঠিছিল আৰু এতিয়াও সুযোগ পালে সি মোৰ লগত কথা পাতিবলৈ ধৰিছিল, কিন্তু সেয়া তাৰ মাকে একেবাৰে ভাল পোৱা নাছিল। এদিন মোৰ মালিকে মোক তেওঁৰ কোঠালৈ মাতিলে আৰু মোক ক'লে যে আজি মোৰ আঁঠু দুটা বহুত বিষাইছে। তেতিয়া তেওঁ মোক 200 টকা দিলে আৰু ক'লে যে মোৰ আঁঠু দুটা ভালকৈ মালিচ কৰি দিয়া। মই তেতিয়া বহুত আনন্দিত হৈ পৰিছিলোঁ, কাৰণ সেই টকা আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আছিল। গোটেই দিন মালিকৰ ঘৰত থকাৰ কাৰণে মোৰ দৰমহা 8,000 টকা আছিল। মই তেওঁলোকৰ ঘৰত মালিকৰ সেৱা কৰাৰ লগতে ঘৰৰ সৰু সুৰা কামো কৰি দিছিলোঁ, কিন্তু আজিলৈকে মই কেতিয়াও দৰমহাৰ উপৰিও বেলেগকৈ টকা পোৱা নাছিলোঁ। আজি প্ৰথমবাৰ মই এনেকৈ বেলেগকৈ পইচা পাইছিলোঁ, নহ'লেতো মোৰ দৰমহাখিনি গোটেই মায়ে লৈ লৈছিল। মই যেতিয়া তেওঁক মালিচ কৰিবলৈ তেল লৈছিলোঁ, তেতিয়া দিনৰামে তেওঁৰ ধুতিখন ওপৰলৈ উঠাই দিছিল। সেয়া দেখি সেই সময়ত মোৰ বহুত বেলেগ অনুভৱ হৈছিল, কিন্তু তেওঁ এজন বুঢ়া মানুহ আছিল, সেয়েহে মই মোৰ হাতেৰে তেওঁৰ আঁঠু মালিচ কৰিবলৈ ধৰিছিলোঁ। তেওঁ চকু বন্ধ কৰি আৰামেৰে বিচনাত বাগৰি দিলে। প্ৰায় 1 ঘণ্টা মই তেওঁক মালিচ কৰিছিলোঁ। তাৰপিছত মই তাৰ পৰা ঘৰলৈ বুলি আহিলোঁ। পিছদিনা যেতিয়া মই কামলৈ গ'লোঁ, সেইদিনাও দিনৰাম বৰুৱাই মোক তেওঁৰ ওচৰলৈ মাতিলে আৰু ক'লে যে সবিতা, কালিৰ দৰে আজিও মোৰ আঁঠুটো মালিচ কৰি দিয়া, আৰু তাৰপিছত মোক 200 টকা দিলে তেওঁ। এতিয়া এনেধৰণৰ সদায় হ'বলৈ ধৰিছিলে মোৰ লগত। তেওঁ সদায় মোক বেলেগকৈ পইচা দিছিলে আৰু মোক সেই কামটো কৰিবলৈ দিছিল। কিন্তু এদিন এনেকুৱা হ'ল যে সেইদিনা মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল। সেই সময়ত মই ভয়তে কঁপিবলৈ ধৰিছিলোঁ। মই যি দেখিছিলোঁ সেয়া মোৰ চকুৱে বিশ্বাস কৰিব পৰা নাছিলোঁ। মই মাত্ৰ 14 বছৰীয়া আছিলোঁ আৰু মই বুজিব পৰা নাছিলোঁ যে আচলতে মই এতিয়া কি কৰোঁ। সেইদিনা মালিকে মোক কৈছিল যে মোৰ আঁঠু আৰু ভৰি ভালকৈ তুমি মালিচ কৰি দিয়া, কিন্তু যেতিয়া তেওঁ ধুতিখন উঠালে তেতিয়া মোৰ চকু কঁপালত উঠিছিল। যেতিয়া মই মালিকৰ আঁঠুটো মালিচ কৰি আছিলোঁ, তেতিয়া মোৰ চকুটো এনেকুৱা এটা বস্তুৰ ওপৰত পৰিল, যাৰ ফলত মই একেবাৰে নিথৰ হৈ পৰিছিলোঁ।
এতিয়া মই ভাবিবলৈ ধৰিছিলোঁ যে তেওঁ এনেকুৱা আচৰণ কিয় কৰিলে, তেওঁ মোৰ পৰা আচলতে কি বিচাৰে। এতিয়া মোৰ মূৰত এইটো প্ৰশ্নই খেলি মেলি লগাবলৈ ধৰিছিলে যে কোনো মানুহে মাত্ৰ আঁঠু মালিচ কৰিবলৈ ইমান টকা কিয় দিব। নিশ্চয় তেওঁ বেলেগ এটা উদ্দেশ্য থাকিবলৈ পাৰে। মালিকে তেতিয়া মোৰ ফালে চাবলৈ ধৰিলে। হয়তো তেওঁ মোৰ প্ৰতিক্ৰিয়াটো লক্ষ্য কৰি আছিল। সেই সময়ত মই বহুত ভয় খাই গৈছিলোঁ। মন গৈছিলে যে তাৰ পৰা এতিয়াই মই ওলাই গুচি যাওঁ, কিন্তু বাধ্য হৈ মই সেইদিনা তেওঁৰ আঁঠু আৰু ভৰি মালিচ কৰিছিলোঁ। কিন্তু তেওঁ নিজৰ ধুতিখন যেনেকৈ ওপৰলৈ উঠাই থৈছিল সেয়া দেখি মোৰ বহুত লাজ লাগি গৈছিল, আৰু তেওঁৰ মুখেৰে কিছুমান অদ্ভুত ধৰণৰ শব্দ আহি আছিল। এনেকৈ প্ৰায় 1 ঘণ্টা পাৰ হৈ গ'ল। মই সেই সময়ত একেবাৰে ঘামত তিতি গৈছিলোঁ, আৰু তাৰ পৰা ওলাই মই চিধাই দৌৰি আহি মোৰ ঘৰ পালোহি। ঘৰলৈ যোৱাৰ পাছত মই মাক ক'লোঁ যে মা, মই সেই কামটো আৰু কৰিবলৈ নোৱাৰোঁ। মই তেতিয়া কান্দিবলৈ ধৰিছিলোঁ। মায়ে তেতিয়া খঙেৰে ক'বলৈ ধৰিলে যে এইখন ঘৰত থাকিবলৈ হ'লে সকলোৱে কাম কৰিবই লাগিব। এনেকুৱা নাছিল যে আমি এতিয়াও বহুত দুখীয়া আছিলোঁ, কাৰণ আমি 5জনে কাম কৰিছিলোঁ, আৰু আমাৰ ঘৰত টিভি ফ্ৰিজ সকলোৱে আছিল। এতিয়া আমি মজিয়াত শুবলগীয়া হোৱা নাছিল, কাৰণ আমাৰ 5জনৰে উপাৰ্জন মিলি ঘৰখন বহুত ভালকৈ চলি আছিল। তাৰ পিছতো এতিয়া মোৰ মা আৰু দেউতাৰ লোভ একেবাৰে শেষ হোৱা নাছিল। মই তেওঁক ক'ব পৰা নাছিলোঁ যে আজি মোৰ লগত কি হৈছিল। এতিয়া মই এই কথাটোক লৈ বহুত ভয় খাবলৈ ধৰিছিলোঁ যে মোৰ লগত কিবা বহুত বেয়া কাম হৈ যাব নেকি বাৰু। তাৰ পিছদিনাই মই ঘৰৰ পৰা কামলৈ বুলি ওলাইছিলোঁ, কিন্তু মই কামলৈ নগ'লোঁ, আৰু মই ইফালে সিফালে বেলেগ কাম বিচাৰিবলৈ ধৰিছিলোঁ। এতিয়া মই যি কামেই পাওঁ তাকেই কৰিবলৈ সাজু আছিলোঁ, কিন্তু মই মালিকৰ ওচৰলৈ যাবলৈ বিচৰা নাছিলোঁ। কিন্তু তেনেতে মই ৰাস্তাত ৰবিক লগ পালোঁ। তেতিয়া সি সুধিবলৈ ধৰিলে যে তুমি কামলৈ কিয় যোৱা নাই। মই যোৱা 2 বছৰৰ পৰা ৰবিক ভালকৈ জানিছিলোঁ, আৰু মই তাক বহুত মোৰ ভাল বন্ধু বুলি মানিছিলোঁ। মই তেতিয়া ৰবিক ক'লোঁ যে ৰবি, মই আৰু সেই কামটো কৰিবলৈ একেবাৰে ইচ্ছুক নহয়। মই এতিয়া বেলেগ এটা কাম বিচাৰি আছোঁ। মোৰ কথাটো শুনাৰ পিছত ৰবি আচৰিত হৈ উঠিল আৰু ক'লে যে কথাটো আচলতে কি, মোক খুলি কোৱা তুমি। মই তাৰ পাছত তোমাৰ ককাই বুলি কৈ মনে মনে ৰৈ গ'লোঁ। তাতকৈ বেছি তাক আৰু মই একো ক'ব নোৱাৰিছিলোঁ, কাৰণ মোৰ নিজৰে বহুত লাজ লাগিবলৈ ধৰিছিল। সি ক'বলৈ ধৰিলে যে মোৰ ককা বহুত বুঢ়া হৈছে। তেওঁৰ মগজুৱে এতিয়া ভালকৈ কাম নকৰে, কিন্তু তেওঁ বহুত ভাল অন্তৰৰ মানুহ। সকলো সময়তে তেওঁ দুখীয়া মানুহক সহায় কৰাৰ কথা চিন্তা কৰে। তেওঁতো তোমাৰ নামত প্ৰতিমাহে 1000 টকা জমাও কৰে। এতিয়ালৈকে তোমাৰ 24 মাহৰ 24,000 টকা জমা হৈ গৈছে। যেতিয়া তোমাৰ বিয়া হ'ব তেতিয়া সেই টকাৰে তোমাক সহায় কৰিব। তেওঁ মাত্ৰ কেতিয়াবা সৰু ল'ৰাৰ দৰে কিছুমান কাম কৰি দিয়ে। যদি তেওঁৰ কিবা ভুল হৈছে তেতিয়াহ'লে তুমি সেই কথাটোত মন নিদিবা, আৰু তুমি কালিৰ পৰা কামলৈ বুলি আহি যাবা। মই ঘৰৰ মানুহক কৈ দিম যে তোমাৰ গা ভাল নাছিল, সেইকাৰণে তুমি অহা নাছিলা। এতিয়া মই বহুত চিন্তাত পৰি গৈছিলোঁ যে মই বেছিকৈ ভাবি আছিলোঁ। হয়তো মালিকে তলত পেণ্ট পিন্ধিবলৈ পাহৰি গৈছিল। বেচেৰা তেওঁ এজন 50 বছৰীয়া বুঢ়া মানুহ। দেখাত তেওঁক ডেকা যেন লাগিলেও তেওঁ কথাটো চাগে মনেই কৰা নাছিল, আৰু মোক নিজৰ নাতিনীৰ দৰে ভাবে চাগে। সেইকাৰণে তেওঁ মোৰ বিয়াৰ বাবে টকাও জমা কৰি আছে। মই পাগলীৰ দৰে তেওঁৰ কথাবিলাক কি যে ভাবি আছিলোঁ। পিছদিনাৰ পৰা মই আকৌ কামলৈ যাবলৈ ধৰিলোঁ, আৰু মালিকে মোক তেওঁৰ ওচৰলৈ মাতে, আৰু লগতে 200 টকা দি কয় যে মোৰ আঁঠুটো মালিচ কৰি দিয়া। এতিয়া মই লক্ষ্য কৰিছিলোঁ যে এতিয়া তেওঁ কেতিয়াও ধুতিৰ তলত একো নিপিন্ধে, আৰু যেতিয়া মই মালিচ কৰিবলৈ লওঁ তেতিয়া সকলো ওলাই থাকে। কিন্তু তেওঁ মোৰ ফালে পিঠি দি বিচনাত বাগৰি থাকিছিল, আৰু মাজে সময়েহে মোৰ মুখৰ ফালে চাইছিল। মোৰ এই কামটো কৰিবলৈ একেবাৰে ভাল লগা নাছিল, কিন্তু মই বেলেগকৈ পইচা পাই আছিলোঁ। সেই পইচা মই মোৰো মাকো দিবলগীয়া হোৱা নাছিল। সেয়েহে মোৰ মনত লোভো জাগিবলৈ ধৰিছিল। এদিন মই মালিকৰ আঁঠু মালিচ কৰি আছিলোঁ। তেতিয়াই ৰবিৰ মাক কোঠালৈ আহিলে। তেওঁ অহাৰ লগে লগে মালিকে নিজৰ ধুতিখন ভাল কৰি ল'লে। এতিয়া মোৰ মালিকৰ ওপৰত সন্দেহ হ'বলৈ ধৰিছিলে যে মোক আচলতে দেখুৱাবলৈহে তেওঁ এইবিলাক কৰি আছিল নেকি। তাৰপিছতো মই বাধ্যত পৰি কামবিলাক কৰি আহিছিলোঁ। কিন্তু এমাহ পিছতে এনেকুৱা হ'ল যাৰ ফলত মই গোটেই নিশা কেঁকাই থাকিলোঁ, চিঞৰি থাকিবলৈ ধৰিছিলোঁ। কিন্তু মোৰ মাত শুনিবলৈ ঘৰত কোনোৱেই নাছিল। ৰবিয়ে তাৰ মাক দেউতাকৰ লগত এখন বিয়ালৈ গৈছিল, আৰু ৰবিৰ মাকে মোৰ মাক ফোন কৰি কৈ দিছিল যে আমি 2 দিনৰ কাৰণে বাহিৰলৈ গৈ আছোঁ। এতিয়া আপোনাৰ ছোৱালীজনী আমাৰ ঘৰত থাকিয়ে মোৰ শহু দেউতাৰ সেৱা কৰিব লাগিব।
আৰু ঘৰৰ সকলো কামেই কৰিব লাগিব। সেই দুদিনৰ কাৰণে মোৰ মাক বেলেগকৈ 2000 টকা দিব বুলি কৈছিল তেওঁলোকে। মোৰ মায়ে তেতিয়া তেওঁৰ কথাটো শুনি একেবাৰে আনন্দিত হৈ পৰিছিল আৰু মোকো ৰবিৰ মাকে এনেকৈ কৈ থৈ গৈছিল যে ঘৰৰ সকলো কাম কৰি দিবি আৰু মালিকৰ ভালকৈ যত্ন ল'বি আৰু তই ইয়াতে ৰাতিও থাকিবি। কিন্তু মোৰ সেয়া একেবাৰে ঠিক লগা নাছিল। মই ৰবিক মনে মনে মাতিও কৈছিলোঁ যে মোৰ বহুত ভয় লাগিবলৈ ধৰিছে। ৰবিয়ে ক'লে যে মোৰ ককা একেবাৰে পবিত্ৰ অন্তৰৰ মানুহ। তোমাক মই একেবাৰে আশ্বাস দি কৈছোঁ যে তুমি একেবাৰে ভয় কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁ তোমাক নিজৰ নাতিনীৰ দৰেই দেখে। ৰবিক মই ক'ব পৰা নাছিলোঁ যে মালিকে মোৰ লগত সদায় কি কৰি থাকে। তেওঁৰ অসভ্য আচৰণৰ পৰা মই চিন্তিত হৈ পৰিছিলোঁ। এতিয়া দুদিন মই তেওঁৰ লগত অকলে থাকিবলগীয়া হৈছিল। ৰবি আৰু তেওঁৰ পৰিয়ালটো ওলাই গুচি গ'ল। তেওঁলোক যোৱাৰ পিছত মই এতিয়া পাকঘৰত ভাত ৰান্ধিবলৈ ধৰিছিলোঁ। ভাত বনোৱাৰ পিছতে মালিকে মোক তেওঁৰ ওচৰলৈ মাতিলে। তেওঁ ক'লে যে সবিতা, আজি মোৰ গাটো বহুতেই বেয়া। আজি তুমি মোৰ গোটেই শৰীৰটোকেই মালিচ কৰি দিব লাগিব। তেওঁ 10,000 টকা উলিয়ালে আৰু মোৰ হাতত দিলে আৰু ক'লে যে আজি গোটেই নিশা মোক ভালকৈ মালিচ কৰি দিবা। ব'লা আগতে আমি ভাত খাই লওঁ, তাৰপিছত তুমি মোক ভালকৈ মালিচ কৰিবলৈ আৰম্ভ কৰি দিবা। মই আজি গোটেই দিন ঘৰৰ কাম কৰি ভাগৰি আছিলোঁ আৰু এতিয়া গোটেই নিশা জাগি মই তেওঁক মালিচ কৰিবলৈ লাগিব। কিন্তু ময়োতো মানুহ, মোৰতো টোপনিৰ প্ৰয়োজন। কিন্তু 10,000 টকা দেখি মোৰ এতিয়া মনত লোভ লাগিবলৈ ধৰিছিল। মই তেওঁৰ পৰা টকাখিনি লৈ ল'লোঁ। টকাখিনি লোৱাৰ পিছত ৰবিয়ে কোৱা কথাটো মোৰ মনলৈ আহিছিল। তেওঁ কৈছিল যে তেওঁৰ ককাক এজন বহুত ভাল অন্তৰৰ মানুহ। কিন্তু নাজানো তাৰ পিছতো কিয় মোৰ ভিতৰি ভিতৰি বহুত ভয় হ'বলৈ ধৰিছিল। মোৰ বুকুখন অদ্ভুত ধৰণে কঁপিবলৈ ধৰিছিল, কাৰণ আজি ৰাতি ঘৰত অকল আমি দুয়োৱে আছিলোঁ। ভাত খোৱাৰ পিছত মই ভয়ে ভয়ে তেওঁৰ কোঠালৈ বুলি গ'লোঁ। মোৰ ডিঙি একেবাৰে শুকাই গৈছিল। মই এতিয়া ঘনে ঘনে উশাহ ল'বলৈ ধৰিছিলোঁ। মই ভিতৰলৈ অহাৰ লগে লগে মালিকে কোঠাৰ লাইটটো অফ কৰি দিলে আৰু ডিম লাইটটো জ্বলাই দিলে। তাৰপিছত তেওঁ মোৰ হাতত তেলৰ বটলটো দিলে আৰু তাৰপিছত এনেকুৱা হ'ল যাৰ ফলত মই একেবাৰে নিথৰ হৈ পৰিছিলোঁ। তেওঁ নিজৰ সকলো কাপোৰ খুলি দিছিল। এতিয়া তেওঁৰ কাণ্ডটো দেখি মোৰ অৱস্থা একেবাৰে বেয়া হ'বলৈ ধৰিছিল আৰু মই একেবাৰে ভয়তে কঁপিবলৈ ধৰিছিলোঁ। মই তেওঁক মালিচ কৰিবলৈ ধৰিছিলোঁ আৰু তেওঁ মালিচৰ আনন্দ ল'বলৈ ধৰিলে। প্ৰথমতেতো তেওঁ ওলোটাকৈ শুই আছিল আৰু তাৰ অলপ দেৰি পিছত চিধাকৈ শুই দিলে। তেওঁৰ অৱস্থাটো দেখি মই চিঞৰি উঠিলোঁ। মই ভয় খোৱা দেখি তেওঁ তেতিয়া হাঁহিবলৈ ধৰিলে, কাৰণ তেওঁ কৈছিল যে মোৰ গোটেই শৰীৰটো তুমি মালিচ কৰি দিয়া বুলি। মই তেতিয়া একেবাৰে ভাগৰি পৰিছিলোঁ। কিন্তু মালিকে মোক কেতিয়াও হাত লগোৱা নাছিল। তেওঁ মোৰ লগত একো বেয়া কাম কৰা নাছিল। প্ৰায় 2 ঘণ্টা মালিচ কৰাৰ পিছত তেওঁ মোক ক'লে যে এতিয়া তুমি শুই যোৱা। তেতিয়া মই তেওঁৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিছিলোঁ। কিন্তু এতিয়া মোৰ বেলেগ কিবা এটাহে অনুভৱ হ'বলৈ ধৰিছিল। মই তেওঁৰ কোঠাৰ দৰজাৰ বাহিৰত থিয় হৈ আছিলোঁ। সেই সময়ত মই বহুত ঘনাই ঘনাই উশাহ লৈ আছিলোঁ। মই গাভৰু হৈ উঠিছিলোঁ আৰু মই ভাবিছিলোঁ যে মই আকৌ তেওঁৰ কোঠালৈ গুচি যাওঁ। এতিয়া মই মোৰ কোঠালৈ নগৈ মই আকৌ তেওঁৰ কোঠালৈ বুলি গুচি গৈছিলোঁ। মালিকে তেতিয়া মোক দেখি মিচিকাই হাঁহিবলৈ ধৰিলে আৰু ক'লে, আহা মোৰ ওচৰলৈ। তাৰপিছত সেই কোঠাটোত যি হৈছিল মই গোটেই নিশা চিঞৰি আছিলোঁ আৰু শেষত মালিকে মোক তেওঁৰ জালত ফচাই লৈছিল। তেওঁ হয়তো ভাবিছিল যে মই নিজেই তেওঁৰ জালত ফচি গৈছোঁ। তাৰপিছত 2 দিনলৈকে সেয়াই চলি থাকিল। তাৰপিছত তেওঁ ক'লে যে যোৱা তোমাৰ ঘৰলৈ, তুমি এতিয়া 2-3 দিন আৰাম কৰি লোৱাগৈ। এতিয়া এনেকৈ ৰবি আৰু তাৰ পৰিয়ালটো ঘৰলৈ আহিছিল। কিন্তু মোৰ অৱস্থাটো বহুত বেয়া হৈ গৈছিল। মই ভালকৈ এতিয়া খোজ কাঢ়িবলৈ পৰা নাছিলোঁ আৰু ঘৰলৈ যোৱাৰ পিছত মোৰ জ্বৰ উঠিবলৈ ধৰিছিল। এয়া মোৰ কি ভুল হৈ গ'ল, মই এতিয়া মনতে ভাবিবলৈ ধৰিছিলোঁ। যেতিয়া মায়ে মোৰ অৱস্থা বেয়া দেখিলে, তেতিয়া তেওঁৰ সন্দেহ হ'বলৈ ধৰিছিল আৰু তেওঁ মোক সুধিলে যে মোৰ লগত কিবা হৈছিল নেকি। তাৰপিছত মোৰ লগত কি হৈছিল মাক মই সকলো কথা কৈ দিলোঁ। সেয়া শুনি মায়ে নিজৰ কপালত হাত দিবলৈ ধৰিলে আৰু বাৰে বাৰে এনেকৈ ক'বলৈ ধৰিলে যে এয়া কি কৰি পেলালে মোৰ ছোৱালীজনীৰ লগত। কিন্তু তাৰপিছত মোৰ মায়ে যি কৰিলে সেয়া মই কেতিয়াও পাহৰিব পৰা নাছিলোঁ। তেওঁ চিধাই মালিকৰ ওচৰলৈ বুলি গুচি গ'ল আৰু ক'বলৈ ধৰিলে যে তেওঁ সেয়া গোটেই সমাজৰ আগত কৈ দিব যে তেওঁ মোৰ ছোৱালীৰ লগত কি কৰিলে। সেই সময়ত মালিকে বহুত ভয় খাই গৈছিল, কাৰণ মই নাবালিকা আছিলোঁ। তেওঁ বহুত বেছিয়েই ভয় খাই গৈছিল আৰু তাৰপিছত তেওঁ
প্ৰতিশ্ৰুতি দিলে যে তেওঁ মোৰ বিয়া ৰবিৰ লগত পাতি দিব। মালিকে এতিয়া মোক স্কুল এখনত নামভৰ্তি কৰাই দিলে আৰু এতিয়া মই স্কুললৈ যাবলৈ ধৰিছিলোঁ। এনেকৈয়ে যেতিয়া মই 18 বছৰ বয়সৰ হৈ গ'লোঁ, তেতিয়া তেওঁ মোৰ বিয়া ৰবিৰ লগত কৰাই দিছিল। মোৰ জীৱনটো আগতকৈ এতিয়া বহুত ভাল হৈ গৈছিল। যিখন ঘৰত মই আগতে চাকৰণী হৈ আছিলোঁ, সেইখন ঘৰত মই এতিয়া মালিকনী ৰূপে হৈ গৈছিলোঁ। মোৰ বিয়া হোৱাৰ এবছৰৰ ভিতৰত ৰবিৰ ককাকৰ মৃত্যু হৈছিল। মই জানিছিলোঁ যে তেওঁৰ ককাকৰ কেঞ্চাৰ হৈছিল আৰু তেওঁ কেইদিনমানৰহে আলহী আছিল। হয়তো সেইকাৰণে তেওঁ মোৰ লগত সম্পৰ্ক কৰিছিল। মৃত্যুৰ আগতে তেওঁ এবাৰ আকৌ জীয়াই থাকিবলৈ বিচাৰিছিল। তেওঁ মোৰ নামত বহুত সম্পত্তি কৰি দিছিল। মই ৰবিক কেতিয়াও কোৱা নাছিলোঁ যে মোৰ আৰু তাৰ ককাকৰ মাজত কি হৈছিল, কাৰণ ৰবিয়ে নিজৰ ককাকক এজন বহুত ভাল মানুহ বুলি ভাবিছিল। মই তেওঁৰ আগত সেইবিলাক কৈ তেওঁক দুখ দিবলৈ বিচৰা নাছিলোঁ। কিন্তু মোৰ জীৱনৰ সেইকেইটা দিন মই কেতিয়াও পাহৰিবলৈ নোৱাৰোঁ। যেতিয়াই মোৰ সেইকেইটা দিন মনত পৰে, তেতিয়াই মোৰ বহুত লাজ অনুভৱ হ'বলৈ ধৰে। প্ৰিয় দৰ্শক, কাহিনীটোৰ পৰা আমি এইটো কথাই শিকিবলৈ পাৰোঁ যে আমি কেতিয়াও লোভী হ'ব নালাগে। কেতিয়াবা লোভে আমাৰ গোটেই জীৱনটোকে ধ্বংস কৰি পেলায়, যাৰ ফলত আমি মৃত্যুলৈকে অনুশোচনা কৰি থাকিবলগীয়া হয়। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু-বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।